নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ জুন মাহটোত তুলা ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব আৰু এওঁলোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। তুলা ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আপোনাৰ পৰিয়ালত বহুত সুখ কঢ়িয়াই আনিব আৰু সকলোৰে মাজত পাৰস্পৰিক মৰম বৃদ্ধি পাব। এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ পৰাও কিছু ভাল খবৰ পোৱা অত্যন্ত সম্ভাৱনা আছে। মনত ৰাখিব যে এই সময়ৰ আগত কোনো ঘৰুৱা সুখ আদি উদঙাই দিয়াৰ পৰা বিৰত থাকক, নহ'লে কিবা ভুল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্কও অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকৰ পৰা বহু ক্ষেত্ৰত সহায় লাভ কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব, কিন্তু তেওঁলোকৰ ক্ষেত্ৰখনত লোকচানৰ সম্ভাৱনা আছে যদিও সামগ্ৰিকভাৱে আপুনি লাভত থাকিব। এই মাহত আপোনাৰ খৰচো বহুত কম হ'ব, যাৰ বাবে আপোনাৰ সঞ্চয় বেছি হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আৰু কাম কৰাৰ সময়ত সকলো সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰিব লাগে। এই মাহত সহকৰ্মীসকল আপোনাৰ কামত সুখী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ বাবেও এই মাহ উপকাৰী হ'ব আৰু তেওঁলোকে নিজৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলে এতিয়াও স্কুলত পঢ়ি আছে তেওঁলোকৰ বাবে এই মাহত তেওঁলোকৰ পঢ়াৰ বোজা কম হ'ব আৰু তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰত অধিক সময় কটাব। এই সময়ছোৱাত ঘৰৰ বাহিৰত খেলা ধূলা নকৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ সৈতে সুখী হ'ব আৰু পৰীক্ষাটো খুবেই ভাল নম্বৰ পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিছু অস্থিৰতাৰ অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হ'ব। এই সময়ছোৱাত মনটোক শান্ত কৰি ৰাখক আৰু আপুনি আপোনাৰ প্ৰস্তুতি চলাই যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। কোনো বিষয়ক লৈ বিবাহিত লোকৰ পত্নীৰ লগত কাজিয়া হ'ব পাৰে, যাৰ ফলত দুয়োৰে মাজত দূৰত্ব আগৰ তুলনাত বৃদ্ধি পাব। এনে পৰিস্থিতিত কিবা এটা কথা বৃদ্ধি কৰাৰ পৰিৱৰ্তে বা তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। সম্পৰ্কত থকা ব্যক্তিসকলে তেওঁলোকৰ সংগীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে আৰু তেওঁলোকে আপোনাৰ ওপৰত কোনো কথাত হতাশ হ'ব পাৰে। গতিকে সেইবোৰ বুজিবলৈ চেষ্টা কৰক, যাতে পৰিস্থিতি আগতীয়াকৈ চম্ভালিব পাৰে। বিবাহিত লোকসকলে এই মাহত অপেক্ষা কৰিব লাগিব নিজৰ প্ৰকৃত জীৱন সংগী বিচাৰি পাবলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত অস্থিৰতা আহিব। আপুনি গৰমৰ অনুভৱ কৰিব অধিক, সেইবাবে ঠাণ্ডা খাদ্য গ্ৰহণ কৰিব পাৰে। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ মনটো নতুন নতুন ধাৰণাৰে ভৰি পৰিব। যদি আপুনি কোনো শাৰীৰিক খেল খেলে তেন্তে তাত সাৱধান হওক।
এই মাহত যিকোনো গধুৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকক, নহ'লে পিঠিৰ বিষ আদি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সেয়েহে ভৱিষ্যতে এই সমস্যা বাঢ়ি যাব পাৰে। আপোনালোকে এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপোনালোকে বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল তুলা ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত সম্পূৰ্ণ ফলাফল আৰু এওঁলোকে কি লাভ কৰিব তাৰে বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।